মংগলদৈ বেছিমাৰীত যুৱকৰ নৃশংস হত্যাকাণ্ড সোমবাৰে মাজনিশা সংঘটিত হৈছে এই হত্যাকাণ্ড নিহত যুৱকজনৰ নাম শামছুল হক মংগলদৈ বেছিমাৰীত সোমবাৰে মাজনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা চুৰিৰে হানি খুজি হত্যা কৰা হয় এজন যুৱকক নিহত যুৱকজন ৩২ বছৰীয়া শামছুল হক বুলি জানিব পৰা গৈছে স্থানীয় ৰাইজে জনোৱামতে পৰিয়ালকেন্দ্ৰিক বিবাদৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৰহমান আলী আৰু তেওঁৰ দুই পুত্ৰ আহমেদ আলী আৰু আজগৰ আলীৰ লগতে জোৱায়েক ফজল হকে একেলগে মিলি শামছুল হকক নিৰ্মমভাৱে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে এই ভয়ংকৰ সংঘাতত গুৰুতৰভাৱে আহত হৈছে মৃত শামছুল হকৰ ভগ্নী জেলিমা বেগম শামছুলক ডেগাৰে আক্ৰমণ কৰে অভিযুক্তই ইতিমধ্যে ঘটনাস্থলীত মংগলদৈ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে স্থানীয় ৰাইজে মংগলদৈ সদৰ থানা ঘেৰাও কৰিছে স্থানীয় ৰাইজ আৰু প্ৰতিবাদকাৰীয়ে হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনাইছে হত্যাকাৰীক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে মংগলদৈ আৰক্ষীয়ে মংগলদৈ থানাৰ অন্তৰ্গত ঔতলা গাঁও পঞ্চায়তৰ অধীনৰ বেছিমাৰী গাঁৱত যোৱা নিশা প্ৰায় ৯:৪৫ বজাত এক হত্যাকাণ্ড সংঘটিত হয় মোৰ নিজৰ খুৰাৰ ল'ৰা মোৰ খুৰা পচন আলী আৰু তেখেতৰ পুত্ৰ শামছুল হকক যোৱা নিশা প্ৰতিবেশী ৰহমান আলী আৰু তেখেতৰ দুই পুত্ৰ আজগৰ আলী আহমদ আলী আৰু তেওঁৰ জোৱায়েক ফজল আলীয়ে চোকা অস্ত্ৰ হত্যা কৰে লগতে তেখেত শামছুল আলীৰ বায়েক ওচৰতে বিয়া দিছিলে তেখেতো এই ঘটনা গম পাই আহোঁতে তেখেতকো চুৰি মাৰি পেট এক নৃশংস হত্যাকাণ্ড আচলতে দীৰ্ঘদিনীয়া এক মাটি বাৰী সম্পৰ্কে এক গোচৰ চলি আছিলে মংগলদৈ আদালতত এই গোচৰ চলি থাকোঁতে তেওঁলোকে হয়তো ভাবিলে যে যদি শামছুল বাচি থাকে তেতিয়াহ'লে তেওঁলোকৰ বিপক্ষে হ'ব কাৰণ শামছুলে যথেষ্ট তথ্য আহৰণ কৰি উকিলৰ লগত যোগাযোগ কৰিছিলে এই কথা সম্ভেদ পাই তেখেতসকলে সন্তুষ্ট হৈছিলে আৰু এইকাৰণে তেওঁলোকে মানে শামছুলক হত্যা কৰাৰ পৰিকল্পনা ল'লে মংগলদৈৰ পৰা দেৱব্ৰত গোস্বামীৰ ৰিপৰ্ট নেশ্যন এমি